আপুনি জ্বলোৱা চাকিগছ সম্পূৰ্ণকৈ জ্বলি যোৱা বা চাকিগছ আধাতে নুমাই যোৱা বা চাকিগছত তেল বা ঘি ৰৈ যোৱাটোৱে কি সংকেত প্ৰদান কৰে এই বিষয়টোৰ সন্দৰ্ভতে আজি আমি আলোচনা কৰিম। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ সেকেন্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত থকা কথাখিনি আপোনাৰ পূজাঘৰ, মন্দিৰ বা কিছুমান বিশেষ মুহূৰ্তৰ সৈতে জড়িত হৈ আছে। আপুনি আপোনাৰ পূজাঘৰ, মন্দিৰ বা আপোনাৰ বিশেষ কোনোবা দিনত আপুনি চাকি জ্বলায়, দীপাৱলীত চাকি জ্বলায় বা ধৰ্মীয় কোনো অনুষ্ঠানত আপুনি চাকি জ্বলায়। এই ভিডিঅ'টোৰ কথাখিনি আপুনি জ্বলোৱা সেই চাকিগছৰ সৈতেই জড়িত হৈ আছে। কেতিয়াবা আপুনি ভাবিছেনে আপুনি জ্বলোৱা চাকিগছে আপোনাৰ জীৱনলৈ কি সংকেত আনি দিয়ে? কেতিয়াবা এনেকুৱা হৈছেনে আপুনি চাকিগছ জ্বলাইছে, বহু সময়লৈ চাকিগছ জ্বলি আছে আৰু জ্বলি জ্বলি আপুনি জ্বলোৱা চাকিগছৰ বাতিটো পৰ্যন্ত জ্বলি গৈছে। কেতিয়াবা এনেকুৱা হৈছেনে চাকিগছ জ্বলাইছে, তেলো আছে, ঘিউ আছে, আধাতেই চাকিগছ নুমাই গৈছে। আৰু কেতিয়াবা আপোনাৰ এনেকুৱা হৈছেনে জ্বলি থকা চাকিগছত ফুল সদৃশ হৈ গৈছে। ইয়াৰ অৰ্থ কি আপুনি জানেনে? ইয়াৰ অৰ্থ জানিলে আপুনিও আচৰিত হৈ পৰিব। প্ৰথমৰ পৰাই জ্বলি থকা চাকিগছত আপুনি যদি সেই একেডাল খলিতাতে তেল দি সেই চাকিগছকেই জ্বলায়, তেন্তে ই আপোনাৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব? এই কাৰ্যৰ দ্বাৰা আপোনাৰ জীৱনত নেতিবাচক প্ৰভাৱ পৰিব নেকি? কিমান দিনলৈ এগছ চাকিয়ে আপুনি পূজাঘৰ বা মন্দিৰত লগাব পাৰে, সেই সন্দৰ্ভতো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। লগতে আমি জানিম এগছি চাকিয়ে আপোনাৰ জীৱনলৈ কেনেকৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে বা এগছি চাকি আপোনাৰ জীৱনৰ কাৰণে ক'ৰবাত বাধা হ'ব পাৰে নেকি, সেই সন্দৰ্ভতো এই ভিডিঅ'টোত আপুনি জানিব পাৰিব। কেৱল আপুনি ভিডিঅ'টো শেষলৈকে চাব। যদি পূজাঘৰ, মন্দিৰ বা আপোনাৰ বিশেষ কোনোবা অনুষ্ঠানত এগছি চাকি জ্বলাওঁতে আপুনি কেইটামান ভুল কৰে, তেন্তে তাৰ পৰিণাম আপুনি নিশ্চিতভাৱেই ভুগিব লাগিব। চাকিগছ সম্পূৰ্ণকৈ জ্বলি যোৱা বা আধাতেই নুমাই যোৱা, এই কথাখিনিয়ে কিছুমান সংকেত প্ৰদান কৰে বুলি কোৱা হৈছে। সেই সংকেতবোৰৰ বিষয়ে আমি জানি লোৱাটো আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। যেতিয়া আমি পূজা প্ৰাৰ্থনা কৰোঁ আৰু এগছি চাকি জ্বলাওঁ, তেতিয়া চাকিগছ হঠাতেই নুমাই যায়। কেতিয়াবা এনেকুৱা হয় আমি যি গছ চাকি জ্বলাওঁ সেই চাকিগছ ভগৱানৰ সন্মুখতেই জ্বলি থকা অৱস্থাত আমি এৰি দিওঁ আৰু ভগৱানৰ সন্মুখত চাকিগছ থৈ অহাৰ পিছতেই হঠাৎ সেই চাকিগছ কেতিয়াবা নুমাই যায়। কিন্তু চাকিগছৰ সেই বাতি, খলিতা আৰু তাত থকা ঘি বা তেল চাকিগছৰ বাতিতেই থাকি যায়। কেতিয়াবাতো এনেকুৱা হয় খলিতাডাল জ্বলি জ্বলি চাকিগছৰ বাতি পৰ্যন্ত পুৰি যায়গৈ। আৰু কেতিয়াবা এনেকুৱা হয় চাকিগছ জ্বলি থাকোঁতেই খলিতাডালত ফুল সদৃশ হৈ পৰে। এইবোৰৰ বিভিন্ন ইতিবাচক আৰু নেতিবাচক পৰিণাম দেখিবলৈ পোৱা যায়। প্ৰথমে আমি জানি ল'ম চাকিগছ জ্বলাওঁতে খলিতাডালত যদি ফুল সদৃশ হৈ পৰে, তেন্তে ইয়াৰ ৰহস্য কি? যদি আপুনি জ্বলোৱা চাকিগছত মানে খলিতাডালত আপুনি ফুল সদৃশ আকৃতি দেখিবলৈ পাইছে, তেন্তে ইয়াৰ পোনপটীয়া অৰ্থ হৈছে ভগৱানে আপোনাৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছে আৰু তেওঁ আপোনাৰ পূজা প্ৰাৰ্থনাত প্ৰসন্ন হৈছে। ইয়াৰ সংকেত চাকিগছত সৃষ্টি হোৱা সেই ফুলৰ মাধ্যমেৰে তেওঁ আপোনাক দিছে। যদি আপোনাৰ ঘৰখনত দিব্য শক্তি বিৰাজমান হৈ আছে আৰু আপোনাৰ লগতেই সেই শক্তিয়েও যদি ঈশ্বৰ পূজাত মনোনিৱেশ কৰিছে, আপুনি আপোনাৰ চাকিগছত একাধিক ফুল দেখিবলৈ পাব। লগতে আপুনি দেৱী দেৱতাৰ ৰূপ পৰ্যন্তও চাকিগছত দেখিবলৈ পাব। যদি আপুনি জ্বলোৱা চাকিগছত আপুনি ফুলৰ দৰে কিবা দেখিবলৈ পাইছে, তেন্তে আপুনি অত্যন্ত ভাগ্যশালী। ইয়াৰ লগতে চাকিগছ জ্বলোৱাৰ ক্ষেত্ৰতো কিছুমান বিশেষ নিয়ম আপুনি জানি লোৱাটো দৰকাৰ। যদি আগৰ পৰাই জ্বলি থকা চাকিগছত আপুনি চাকিগছ পুনৰ জ্বলায়, তেন্তে এই কাৰ্যৰ দ্বাৰা আপোনাৰ জীৱনলৈ দুৰ্ভাগ্য আহিব পাৰে। তেনে কাম কৰিলে দুৰ্ভাগ্যই হেনো মানুহক কেতিয়াও লগ নেৰে। যদি পূৰ্বৰে পৰা জ্বলি থকা চাকি এগছ বা নুমাই যোৱা চাকি এগছত সেই একেডাল খলিতাই আপুনি ব্যৱহাৰ কৰে বা একেখিনি তেলেই আপুনি ব্যৱহাৰ কৰে, তেন্তে ভগৱানে এই ক্ষেত্ৰত প্ৰসন্ন হোৱাৰ সলনি আপোনাৰ চাকিগছৰ দ্বাৰা ৰুষ্ট হ'ব পাৰে। গতিকে যেতিয়াই আপুনি এগছ চাকি জ্বলাব, সেই চাকিগছ নতুনকৈ জ্বলাব। ধৰি লওক আপুনি এগছি পিতলৰ চাকি সদায় ব্যৱহাৰ কৰে, কিন্তু ৰাতিপুৱা যি গছ আপুনি চাকি জ্বলাইছে সেই চাকিগছত যিডাল খলিতা থাকি গৈছে,
সেই খলিতাডালেৰে আপুনি পুনৰ সন্ধিয়া চাকি নজ্বলাব। সম্পূৰ্ণ নতুন কৰি সেই চাকি গছত থকা সেই ক'লাখিনি পৰিষ্কাৰ কৰিহে আপুনি সন্ধিয়া চাকি গছ জ্বলাব। যদি তেনেকুৱা আপুনি নকৰে তেন্তে তাৰ ভয়ানক পৰিণাম আপোনাৰ জীৱনলৈ আহিব পাৰে। তেনে ক্ষেত্ৰত আপোনাৰ হ'বলগীয়া কামখিনিও শেষ মুহূৰ্তত নহ'বগৈ পাৰে। আপোনাৰ বাকচৰ ধন অবাবত খৰচ হ'ব পাৰে। আপোনাৰ হাতলৈ ধন অহাৰ সকলো পথো বন্ধ হৈ যাব পাৰে। সদায় এই কথাটো মনত ৰাখিব, যেতিয়াই আপুনি চাকিগছ জ্বলাব সদায় পৰিষ্কাৰ কৰিহে চাকিগছি আপুনি জ্বলাব। বহু মানুহৰ আৰু এটা অভ্যাস আছে, কিছুদিন চাকিগছ লগাই ঘনে ঘনে তেওঁলোকে জ্বলাই থকা চাকিগছ সলনি কৰি পেলায়। এই ক্ষেত্ৰত বিজ্ঞজনে কৈছে, যি গছ চাকিয়ে আপুনি ভগৱানক সদায় আৰাধনা কৰে সেই চাকিগছ কেতিয়াও সলাব নালাগে। সেই চাকিগছ বেয়া হৈ নোযোৱা পৰ্যন্ত আপুনি ব্যৱহাৰ কৰক। যি গছ চাকি আপুনি নিতৌ ভগৱানৰ সন্মুখত জ্বলায় সেই চাকিগছ সময়ৰ লগে লগে অব্যৱহাৰযোগ্য হৈ পৰে। ভগৱানৰ পজিটিভ শক্তি সেই চাকিগছলৈ আহি যায় আৰু যেতিয়াই আপুনি সেই চাকিগছ জ্বলাব তেতিয়াই আপোনাৰ তন আৰু মন দুয়োটাই পবিত্ৰ হৈ পৰে। সেইবাবে প্ৰতিদিনে আপুনি সেই চাকিগছ পৰিষ্কাৰ কৰিব আৰু সেই চাকিগছত নতুন খলিতা ব্যৱহাৰ কৰিহে জ্বলাব। আপুনি যিমানবাৰ চাকিগছ জ্বলাব প্ৰতিবাৰেই সেই চাকিগছ পৰিষ্কাৰ কৰি তাত নতুন খলিতা নতুন তেল ব্যৱহাৰ কৰিহে জ্বলাব। যদি আপুনি ভুলতো সেই চাকিগছ বাৰে বাৰে সলনি কৰি থাকে তেন্তে আপোনাৰ উন্নতিত বাধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপুনি চাকিগছ ঘনাই সলাই নেপেলাব। অব্যৱহাৰযোগ্য নোহোৱা পৰ্যন্ত সেই চাকিগছ আপুনি জ্বলাই ৰাখক। 10 বছৰ 20 বছৰ পৰ্যন্ত যিমান বছৰলৈ চাকিগছ ভাল হৈ থাকে সিমান বছৰলৈ নতুন খলিতা ব্যৱহাৰ কৰি সেই চাকিগছে আপুনি আপোনাৰ পূজাঘৰ বা মন্দিৰত ব্যৱহাৰ কৰক। এনেকুৱা কৰিলে ইয়াৰ চমৎকাৰ আপুনি আপোনাৰ ঘৰখনতো দেখিবলৈ পাব। যদি আপোনাৰ ঘৰখনত কোনোবা ৰোগীয়া মানুহ আছে, বাৰে বাৰে ৰোগে আপোনাৰ ঘৰখন কোঙা কৰি পেলাইছে, তেনে ক্ষেত্ৰত আপুনি সেই চাকিগছ কিছু সময়ৰ কাৰণে এটা বৰ্তনত ৰাখক। সেই বৰ্তনত থকা পানীখিনি সেই ৰোগীজনক খোৱালেও সৰ্বৰোগ নাশ হয় বুলি যুগে যুগে বিশ্বাস কৰি অহা হৈছে। যদি আপোনাৰ ঘৰখনত কাৰোবাৰ নজৰ লাগিছে বা আপোনাৰ ব্যৱসায়ত যদি কাৰোবাৰ নজৰ লাগিছে বা আপোনাৰ বেপাৰ বাণিজ্য কাম কাজ ভালদৰে চলা নাই, তেনে ক্ষেত্ৰত এটা তামৰ পাত্ৰত পানী ৰাখি তাত চাকিগছ ডুবাই সেই পানীখিনি ঘৰ ব্যৱসায়িক প্ৰতিষ্ঠান আদিত ছটিয়ালে ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠান কাৰ্যালয় আদিত লগা বেয়া নজৰ দূৰ হয় বুলি বিশ্বাস কৰা হৈছে। কাৰণ এয়া ভগৱানৰ জল। এটা কথা মনত ৰাখিব, তামৰ পাত্ৰটোত পানী ৰাখি যে আপুনি চাকিগছ ডুবাব সেয়া ৰাতিটোৰ কাৰণে ৰাখি থ'ব। পিছদিনা ৰাতিপুৱা সেই পানীখিনি য'ত য'ত নজৰ লাগিছে সকলোতে ছটিয়াব। এনেকুৱা কৰিলে ইয়াৰ পোনপটীয়া লাভালাভ আপুনি লাভ কৰিব পাৰিব। যদি আমি একেৰাহে একেটা বস্তুৱেই আমি পূজা প্ৰাৰ্থনাত ব্যৱহাৰ কৰোঁ সেই বস্তুভাগ শুদ্ধ হৈ পৰে। ভগৱানৰ যি দিব্য শক্তি সেই দিব্য শক্তি নিহিত হৈ থাকে সেই বস্তুভাগত। সেইবাবে কেতিয়াও আপোনাৰ মন্দিৰত থকা চাকিগছ অব্যৱহাৰযোগ্য নোহোৱা পৰ্যন্ত আপুনি সলনি কৰিবলৈ চেষ্টা নকৰিব। যদি আপোনাৰ মন্দিৰৰ চাকিগছ ভাগি যায় বা বেয়া হৈ যায় তেতিয়াহে আপুনি সেই চাকিগছ সলনি কৰিব। কিন্তু তাৰ পিছতো অব্যৱহাৰযোগ্য হোৱা সেই চাকিগছ আপুনি পেলাই নিদিব। তাৰ পৰিৱৰ্তে আপুনি সেই চাকিগছ আপোনাৰ ঘৰত খুব ধুনীয়াকৈ চম্ভালি ৰাখিব। কাৰণ সেই চাকিগছতো ভগৱানৰ পজিটিভ শক্তি নিহিত হৈ আছে। লগতে আপোনাক এইটোও কৈ থওঁ, যদি আপোনাৰ চাকিগছৰ খলিতাডাল সম্পূৰ্ণকৈ জ্বলি নাযায়ো আৰু আপোনাৰ চাকিগছত যদি ঘি বা তেল বাচি যায় তাৰ অৰ্থ কি সেয়াও আপুনি জানি লওক। প্ৰথমে আপুনি চাই লওক, যদি আপুনি কোনোবা গছ তৰুতীৰ্ণৰ পূজা কৰে আৰু সেই পূজাত জ্বলোৱা আপোনাৰ চাকিগছ যদি সম্পূৰ্ণকৈ নজ্বলে বা সেই চাকিগছত থকা ঘি বা তেল বাচি যায় তেনে ক্ষেত্ৰত ঘৰখনত ৰোগ ব্যাধিয়ে বাস কৰে বুলি বিশ্বাস কৰা হয়। এই ৰোগ ব্যাধিয়ে কেতিয়াও আপোনাৰ পিছ নেৰে বুলি বিশ্বাস কৰা হয়। যেতিয়াই আপুনি কোনোবা বৃক্ষৰ তলত বা মন্দিৰ বা পূজাঘৰত চাকি জ্বলাই পূজা প্ৰাৰ্থনা কৰে তেন্তে মনত ৰাখিব, আপুনি জ্বলোৱা চাকিগছ যাতে সম্পূৰ্ণকৈ জ্বলে আৰু সেই চাকিগছত যাতে কোনো কাৰণতে তেল বা ঘি বাচি নাযায়। কাৰণ এইখিনিয়ে আপোনাৰ সুস্বাস্থ্যৰ কাৰণে যথেষ্ট
প্ৰভাৱ পেলায়। যদি আপোনাৰ ঘৰৰ মন্দিৰত বা পূজা ঘৰত চাকি গছৰ শলিতাডাল সম্পূৰ্ণকৈ নজ্বলে আৰু পূজা প্ৰাৰ্থনা কৰি থকাৰ সময়ত যদি চাকি গছ বাৰে বাৰে নুমাই যায়, তেন্তে আপুনি নিশ্চিত থাকক আপোনাৰ ঘৰত নেতিবাচক শক্তিয়ে বাস কৰি আছে আৰু সেই নেতিবাচক শক্তিয়ে আপোনাৰ পূজা প্ৰাৰ্থনাত বিঘিনি ঘটাবলৈ চেষ্টা কৰিছে। যদি আমাৰ ঘৰখনৰ ভিতৰত তেনেধৰণৰ ঋণাত্মক নেতিবাচক শক্তি থাকে আৰু সেই শক্তিয়ে যদি নিবিচাৰে আপোনাৰ ঘৰখনত ভগৱানৰ কৃপা থাকক, আপোনাৰ ঘৰখনত ভগৱানে বাস কৰক, তেনে ক্ষেত্ৰত সেই নিগেটিভ শক্তিয়ে আপোনাৰ পূজা প্ৰাৰ্থনা সফল হোৱাত যথেষ্ট বাধাৰ সৃষ্টি কৰে। কাৰণ এক বাতাবৰণত সদায় এক ধৰণৰ শক্তিহে থাকিব পাৰে, হয় ইতিবাচক নহ'লে নেতিবাচক। সেই নেতিবাচক শক্তিয়ে কেতিয়াও নিবিচাৰে আপোনাৰ ঘৰখন ইতিবাচক হৈ থাকক, আপোনাৰ ঘৰখনৰ বাতাবৰণ পজিটিভ হৈ থাকক, আপোনাৰ ঘৰখনত ভগৱানে বাস কৰক। কোনো দেৱী দেৱতাৰ কৃপা আপোনাৰ ঘৰখনত থকাটো সেই নেতিবাচক শক্তিয়ে একেবাৰে নিবিচাৰে। যদি আপোনাৰ ঘৰখনত কেনেবাকৈ ভগৱানে বাস কৰে আৰু ভগৱানৰ কৃপা যদি আপোনাৰ ঘৰখনৰ ওপৰত পৰে, লগে লগেই সেই নেতিবাচক শক্তি নোহোৱা হৈ যাব। সেইবাবে সেই নিগেটিভ শক্তিবোৰে বিচাৰে আপোনাৰ পূজাত বিঘিনি হওক। সেই নিগেটিভ শক্তিৰ প্ৰভাৱতেই জ্বলোৱা চাকি গছো বাৰে বাৰে কাৰণ নোহোৱাকৈ নুমাই যায় বা চাকি গছ সম্পূৰ্ণকৈ নজ্বলে। এইসমূহৰ পৰা বাচিবলৈ আপুনি শুদ্ধ অন্তৰেৰে ভগৱানক স্মৰণ কৰিব লাগিব। যেতিয়াই আপুনি চাকি গছ জ্বলাব, ভগৱানক প্ৰাৰ্থনা কৰিব, আপোনাৰ আশে পাশে যিমানবোৰ নিগেটিভ শক্তি আছে সেই নিগেটিভ শক্তিবোৰ যাতে আপোনাৰ পৰা দূৰত থাকে আৰু ভগৱানৰ অসীম কৃপা আপোনাৰ ওপৰত থাকে। এনে শক্তিবোৰৰ পৰা বাচিবলৈ যেতিয়াই আপুনি চাকি গছ জ্বলাব, গংগা জলৰ দ্বাৰা ঠাইডোখৰ পবিত্ৰ কৰি ল'ব আৰু সেই স্থানত আপুনি চাকি গছ ৰাখিব। কাৰণ গংগা জলক বহুত বেছি পবিত্ৰ বুলি গণ্য কৰা হয় আৰু মহাদেৱৰ বৰদানো এই গংগা জলৰ ভিতৰতেই আছে। গংগা জলৰ ভিতৰত কোনো বেয়া শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। সেইবাবেই গংগা জল কেতিয়াও বেয়া নহয় আৰু যিকোনো ধৰণৰ শক্তিক গংগা জলে পজিটিভ শক্তিলৈ ৰূপান্তৰ কৰি দিব পাৰে। গংগা জলেৰে ৰাউণ্ড কৰি ঠাইডোখৰ পবিত্ৰ কৰি সেই গোলাকৃতিৰ ভিতৰত যদি আপুনি চাকি গছ ৰাখে, কোনো অপশক্তিয়ে আপোনাৰ পূজাত আৰু তেতিয়া বাধা জন্মাব নোৱাৰে আৰু কোনো ধৰণৰ নেতিবাচক শক্তি আপোনাৰ কাষত থাকিবও নোৱাৰে। আপুনি নিৰ্বিঘ্নে আপুনি আপোনাৰ পূজা সম্পাদন কৰিব পাৰিব আৰু দেৱী শক্তিয়েও আপোনাৰ জীৱনত অসীম কৃপা দেখুৱাব। চাকি গছৰ সন্দৰ্ভত থকা এই চমৎকাৰী কথা আপোনাৰ জানি কেনেকুৱা লাগিল সেয়া আমাক কমেণ্ট কৰি জনাব। এই কথাখিনি লোকবিশ্বাসৰ ওপৰত আধাৰিত। বিভিন্ন জ্ঞানী পণ্ডিতে কোৱা এই কথাখিনি আমি আপোনালোকৰ বাবে তুলি ধৰিলোঁ। আপুনি এই কথাখিনিৰ সৈতে একমত হয়নে নহয় সেয়া আমাক মুকলিকৈ জনাব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি এবাৰ লাইক কৰি দিব, কমেণ্ট কৰিব আৰু এনেধৰণৰ ভিডিঅ' পোন প্ৰথমবাৰৰ বাবে আপুনি পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ।